Good morning guys. এয়া মই আৰু মোৰ লগৰ ছোৱালী আজি আমি বিয়াত যাবলৈ ওলাইছো মানে যাম আৰু ওলোৱা নাই ওলাম সো ভাবিলো আজিৰ পৰা আমি ব্লগিং ষ্টাৰ্ট কৰো আজি ফাৰ্ষ্ট ব্লগিং কৰিছো বহুত শয়তান ছোৱালী হয় এজনী গাইজ এটো কাটিব এটো কেনে তুমি ইমান শয়তান হয় মোক ইমান মাৰে মোক মানে মই তাই ক'লো যে পাছত লগ পাম বুলি কেমেৰাটো অফ কৰিব লৈছিলে মোক মাৰি পেলাই পলালে গাইজ ये काट दिया जाएगा ये क्लिप ই এডিটৰ হৈ কাটি দিব পাৰে এতিয়া ওলাই আহি গলো এতিয়া আমি গৈ আছো পাৰ্টিত গৈ পেলাই আপোনালোকক আকৌ লগ পাম বাই বাই আমি ওলাই গলো গাইজ গৈ আছো এতিয়া আমাৰ চব গাঁৱত ৰেল লাইন আছে ৰেল লাইন আমাক কেনেকুৱা লাগিছে ক'ব আপোনালোকে আমাৰ ফাৰ্ষ্ট ব্লগ চ' ইমান এক্সপেৰিয়েঞ্চ নাইকিয়া কৰি পেলাই হৈ যাব বহুত কথা পাতে পাছত পাকি যাব সবে অঁ এতিয়া মোৰ ষ্টাৰ্ট ন পাছত আপোনালোকে ভাবিব ইছ ইমান বেয়া লাগে ইয়াৰ ব্লগ চাই এনেকৈ নক'ব ফাটা স্পীকাৰ বুলিও নক'বা এইটো মোৰ বাই হয় গাইজ দেখাই দিয়া এইটো মোৰ বাই সুন্দৰী বাই মোৰ বাই আৰু পৰিয়ে টুইনিং কৰিছে চেম আমি ৰেল লাইনত ৰেল লাইন পাৰ হৈ পেলাই মেইন ৰোড আছিলে মেইন ৰোডত আহি পেলাই অ'টত উঠিলোঁ অ'টত উঠি পেলাই কিবা এটা কৈ থাকিলে মাজত মাত নিদিবা এতিয়া আমি চব ইমান হিল পিন্ধি পেলাই তাৰ পৰা নামি পেলাই ই হিল নাই পিন্ধানো মোজা আৰু জোতা পিন্ধি আহিছে ড্ৰেছৰ লগত চব ইয়াত এটা শুই আছে পানী খাই পেলাই আৰু মোৰ বায়ে একেবাৰে ঘূৰি চাই আছে এতিয়া টুইনিং কৰিছে একদম বেকাৰ দেখাইছে মোকে ভাল দেখাইছে চুৱক গাই আমি এতিয়া পামে বিয়া ঘৰত মানে ছোৱালী ঘৰৰ পৰা আমি যাম ছোৱালী ঘৰত যাম ছোৱালী ঘৰৰ পৰা ছোৱালী ঘৰৰ লগত ল'ৰা ঘৰত যাম তেতিয়া আমি ছোৱালী ঘৰত গৈ আছোঁ বাই বাই পাছত লগ আমি একে ওলাই গ'লোঁ বিয়া ঘৰত গৈ আছোঁ এতিয়া ইমান দেৰি বহিলোঁ বহি তাত মোৰ ভাগৰ লাগে আমাক কৈছিলে 12:30 আহিবলৈ আমি আহিলোঁ 1:30 পৰা বহুতে এতিয়া আমি 3টা বজাত গৈ পাছত আছোঁ ভাবিছোঁ চব আমি খোজকাঢ়িয়ে আছোঁ আমি এনে মজাক কৰিছোঁ প্ৰেংক ভাবিছোঁ আমি খোজকাঢ়িয়ে একচুৱেলি আহি আছোঁ বিয়া এনেকৈ আছে আমি এতিয়া গৈ আছোঁ ক'ৰবাত তাৰ পৰা আকৌ গাড়ীত যাম গাড়ী উৰি একো নাই গাইছ এনে কৈছে ইমান ফ্লেক্স কৰি আছে খোজকাঢ়ি গৈ আছে ই বেজ্জতি কৰি আছে এনেকৈ আছে আমি তাৰ পৰা অ'টত আহিলোঁ অ'টৰ পৰা এতিয়া অ'টত নাই আমি তাৰ পৰা ইয়াৰ কথা অলপ বিশ্বাস নকৰিম আমি এতিয়া গৈ আছোঁ চব গাড়ী আৰু আছে আগত এইটো আমাৰ পোৱালীজনী চক এইটো আমি ভ্লগিং কৰি আছোঁ এইটো কাটি দিবা ভাব বা পইচা যেতিয়া আমি বিয়া ঘৰত আহি পাই গ'লোঁ চবে আহি বহিছোঁ এইফালে কইনা বহি আছে এজনী মোৰ বাই হয় মোৰ বিউটিফুল বাই আৰু এইফালে কইনা বহি আছে আৰু এইফালে বান্দৰী এজনী বহি আছে আৰু তাৰ লগত তাৰ বাই বহি আছে আৰু তাৰ চাচু মম বহি আছে আৰু এই ছোৱালীজনী যে চাইডৰ ছোৱালীজনী চুগলিখোৰ হয় হেল্ল' গাইজ এতিয়া আমি আহিছোঁ পেট পূজা কৰিবলৈ খাউৰি হয় অলপ মানে মই ক'লোঁ অলপ দেৰি বহি লওঁ তাৰপিছত খাম বুলি কিন্তু না সি এতিয়াই খাব লাগে সেইকাৰণে আহি গ'লোঁ দেখিবলৈ সি এতিয়া পূৰা দবাব দেখাম আপোনাক কিমান বাৰ খাব याद भीख मांगते हुए ये मेरे प्लेट से लेते हुए হাই গাইজ এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰিম দেখাই দিয়া খাই লওঁ আমি বাই বাই One eternity later. আমাৰ কইনাজনী আমার ক্যামেরাম্যান দেখুয়া আমাৰ কেমেৰামেন চাব বিমল বলো জুবা কেসরি আৰু ইয়াত গাইজখিনি বহি আছে আৰু চিল কৰি আছে এয়া কইনাজনী একদম ধাচু আছে এতিয়াই ডান্স কৰি দিব গান লগালে অঁ অকল চশমাৰ কমি আছে সেইটো পৰিয়ে আনি দিব কেতিয়া আনি দিব সেইটো নাজানো এয়া আমাৰ কইনা আৰু কইনাৰ বাই আমাৰ চাইল্ডহুড ফ্ৰেণ্ড হয় আৰু তাই এজনী বান্দৰী মোৰ লংগোটিয়া ইয়াৰ হয়
তাই আৰু তাইৰ লাংগতীয়া ইয়াৰ আৰু তাই হৈ গ'লে তাইৰ ভনী আমাৰ কইনা আৰু ইয়াতে চিল্লৰ পাৰ্টি হৈ আছে এইটো একদমৰ চিল্লৰ হয় এইটো কিবা ক'বা যদি ক'ব পাৰা বহুত গুটকা খায় গাইজ এনি টাইম গুটকা খায় সেইকাৰণে গাৰ্লফ্ৰেণ্ড নপতিছে কোৱা তোমালোকে কিবা ক'বা তোমাক বিয়া পাতি কেনেকা লাগিছে मौसम तो ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है তাৰ লাভ মেৰিজ তাইৰো দুটা বেবী হৈ গ'ল এক বছৰত বাই বাই বিয়া পাৰ্টি হেক এতিয়াও খোজকাঢ়িছো গাইজ গাড়ী চাড়ী একো নাই এনে পাছৰ পৰা ৰুবিনা কৈ আছিলে গাড়ী বুলি একো গাড়ী চাড়ী নাই কৈ গাড়ী আছে চাই গাইজ ৰখি আছে গাড়ীটো দেখাও আকৌ আগফালে অলপ আছে ঠিক আছে বাই হেল্ল' গাইজ এতিয়া আমি বিয়া হোৱা খাই মেলি ওলাই আহিছো এতিয়া আমি ঘৰ যাব লাগিব দিছো গাইজ মানে অলপ ভূত চুত ওলাই শুনিছো আমি এতিয়া ঘৰ গৈ আছো আমি ঘৰ গৈছো খোজকাঢ়ি গাড়ী আছো একো পাছৰ পৰা গাড়ী কি কৰিম দুখীয়া মানুহ পইচা পাতি নাইকিয়া গাড়ী চাড়ী ল'বলৈ কাৰণে এতিয়া দেখাই দিবা অটত গৈ আছে এতিয়া আমি অটত যাম ফাইনেলি আমি এতিয়া অটত যাম আপোনালোকে চাব আমাৰ অট ডুমডুমাৰ অট কেনেকুৱা আপোনালোকে কেতিয়াও এনেকুৱা গাড়ী চোৱা নাই এইটো মোৰ বেটি এইটো মোৰ ডাঙৰ ছোৱালীজনী আৰু এইটো মোৰ সৰু ছোৱালী দেখাই দিয়া বেটি চেহেৰাটো হাই কৈ দিয়া মই কোন হওঁ কৈ দিয়া আৰু মই তোমাৰ কোন হওঁ কৈ দিয়া এইটো মোৰ বেটি হয় আৰু এইজনী তাহাঁতৰ দুজনৰ মা হয় আৰু এইজনী মোৰ বেষ্টি সেইজনী মোৰ বাই এইটো মোৰ একদম পেহী এইফালৰ পৰা উঠিব নোৱাৰিম গাইজ আমাৰ হিল পিন্ধি আছো আমি অটত নাযাওঁ গাইজ পইচা নাই বুলি কৈছে খোজকাঢ়ি যাব লাগিব সেইকাৰণে আমি নহ'লে চোক নসিবি খাৰাপ হে আমি এই ৰাস্তা দি গ'লো হয় কিন্তু পইচা নাই বুলি কৈছে তো আমি চোক আমি জংগল এৰিয়া দি গৈছো ইয়াত ভূতত ওলাই কিন্তু আমি ভয় নকৰো চুৰুং এৰিয়া চক আমি এইটো দলঙৰ তল হয় আমি দলঙৰ তলৰ পৰা গৈছো এই ওপৰত গাড়ী চলে চুকটো চাইছে চুকত ৰাতি পৰি গাঞ্জা ফুকিবহে পৰি তাই হয় তাই দেখাইছে যেনেকা ধুনীয়া সেনেকা আমি গৈ আছো এতিয়া বেটিহঁতে বহুত ইণ্টাৰেষ্ট পাইছে ভিডিঅ'টোত আহি মোক অলপ লাজ লাগিছে গাইজ গৈ আছো চক এইফালৰ পৰা ট্ৰেইন চাইছে ন আপোনালোকে এইফালৰ পৰা ট্ৰেইন যায় চিৰি দেখাই দিয়া এয়া কৰতকীয়া ট্ৰেইনৰ প্লেটফৰ্ম মোৰ বাই এইটো চাইছে সোণৰ চেন পিন্ধি আছে আৰু দেখাই দিয়ক কালাৰ গুচি চক এই ৰাস্তাটো দি পেলাই উঠিব লাগে এই ৰাস্তাটো দি উঠিব লাগে ওপৰত কোনোবা একদম ডাঙৰ মানুহ থাকিলে ভাবি কি সাৰ্ভে কৰিব আহিছে কিজানি আমি গৈ আছো বৰ ভাল লাগিলে আজি বিয়া খাই কোনোবা ৰখি গ'ল গাইজ এতিয়া আমি ৰখিব লাগিব সিহঁতৰ কাৰণে গেৰেজটো অলপ হেৰি কৰি দিয়া প্ৰমোশ্যন না মই ফ্ৰী প্ৰমোশ্যন নকৰোঁ কৰি দিয়া ইয়াতে দলঙৰ তলত এখন আছে ইয়াত আহি কিনে নাহিছে আমি যাওঁ গাইজ মই বৰ অভাৰ খাই দিলোঁ এতিয়া আনলোডিং কৰিব লাগিব ঘৰত গৈ কি আপোনালোকে ইয়াত গাড়ী চাড়ী আপোনালোকৰ বেয়া হ'লে বনাব পাৰে তাই বৰ নামী মানুহ হয় তাৰ বাপেৰৰ হয় ফ্ৰীত বনাই দিব আপোনালোক আহিলে খালি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব সেয়া চক জেচিপি সেয়া নদী হয় আমাৰ চক আপোনালোকে কেতিয়াও চোৱা নাই জেচিপি এইটোক কৈছো মই জুম কৰি দিছোঁ সেইটো চক জেচিপি সেয়া আমাৰ নদী আমাৰ ডুমডুমা নদীখন শুকাই গ'ল এই পৰীৰ দৰে পৰী যেনেকৈ শুকাই গ'ল সেনেকুৱা নদীখনো শুকাই গ'ল এই মানুহখিনি ভাবিছে আমি কি পাগলৰ দৰে বকি আছো চাই গৈ আছে আমাক এয়া নদী আমাৰ এই গাড়ীটো পৰীৰ হয় পৰীৰ বাৰাতিৰ কাৰণে থৈছো চাইকেল আহিছে চাইকেল এক্সিডেণ্ট হ'ল নহ'লে বাচি গ'ল নাপায় চৰি পৰী
দুজন ওখ ওখ যে একেলগে আহিছে অ এই বাইজনী কৈছে মুকুল দৌৰি দৌৰি আহিছে এইবোৰ বিয়া পাতি ল'ল কিন্তু ছোৱালী দৰে থাকে মাথাত দুপাট্টা এটা নলয় ল'ৰা লাইন মাৰিবলৈ কাৰণে গাই যেতিয়া মোৰ বাই ঘৰলৈ গৈ আছিলে পৰিয়ে ক'লে ক্লিপ এটা লোৱা বুলি তাৰ ফোনটো ইমান বেয়া পৰিলে ডিছপ্লে উৰি গ'ল এনে কৈছোঁ ডিছপ্লে নাহিবা মোক টাকলি দেখাইছে গাইজ কিন্তু মই টাকলি নহয় বাৰু নাজাৰটো ৰিয়েল হয় ৰুবিনা মোক কেমেৰাৰ তাৰিফ কৰি আছিলে কৈ আছিলে এনে কৈ আছে মই ক'লোঁ বুলি তাৰ মোবাইলটো একো নহ'লে যে এনেকা বেয়াকৈ পৰিছিলে বেলেগৰ হাতৰ পৰা পৰিলে ডিছপ্লে উৰিলে হয় শ্বেয়াৰ কৰিলে বোলে কি হয় মই কি জানো তুমি আজান দিব দেই গাইজ আমি এতিয়া ঘৰত আহি সোমাই গ'লোঁ চ' আজিৰ কাৰণে ইমানে আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ আপোনালোকে ছাপোৰ্ট কৰিলে বনাই থাকিম ব্লগ বাই বাই বহুত ভাগৰি গ'লোঁ মই এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ বাই বাই আকৌ লগ পাম